নমস্কাৰ গাইজ, কি খবৰ? সকলোৰে ভাল? বহুত দিন এনেকৈ ৰেচিপি দিয়া নাই, তো আজি এনেকৈ ভাবিলোঁ মানে লোকেল লাঙি জালত পাতা মানে মাছ, আমাৰ ঘৰতে লোকেল মাছ হয়। তো এই মাছকেইটা বোলো কেইটামান পাইছিলে, পাৱাৰ পিছত এনেকৈ বাচি মেলি ল'লোঁ, অকণমান ৰঙগুড়া হালধি সানি ল'লোঁ। লোৱাৰ পিছত এনেকৈ মাছখিনি মানে ভাজি ল'ম। লৈ কিহেৰে বনাওঁ আপোনালোকে ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ চাব দেই। আৰু ভাল লাগিলে প্ৰথমতে লাইক এটা মাৰি দিব। এয়া মাছকেইটা ভাজি ল'লোঁ, দেখিছেনে? এয়া ধুনীয়া পুঠি মাছ আছে মানে, আৰু বেলেগ মাছ হ'লেও ইমান ভাল নাপাওঁ মই সিমান, কিন্তু পুঠি মাছকেইটা ভাল লাগে। আৰু মাছকেইটা ভাজা হোৱাৰ লগে লগে তাৰপিছতে তেলতে মই টেঙাৰ যিহেতু কণ বিলাহীৰ সৈতে আলু এনেকৈ বনাম। এইখিনি যোগাৰ কৰি লৈছোঁ। ঘৰ লোকেল বিলাহী, ঘৰতে আমাৰ বিলাহী আছে, দেখিছে কাচ তেওঁবিলাকত মই দেখি থাকে। আৰু সৰু সৰু কণ বিলাহীৰ সৈতে মানে দালিকণ বনাই খাই ভাল লাগে। এনেকৈ বোলো ভাবিলোঁ আজি মই মাছৰ লগতে, সৰু মাছৰ লগতে বনাই খাওঁ। তো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা কৰি দিব দেই। আৰু এই দেখিছেনে বিলাহীকেইটা দি দিলোঁ আলুখিনি অকণমান ভাজা হোৱাৰ পিছতে। আৰু বহুত দিন এনেকৈ সৰু মাছ মই ইমান নাখালেও মানে বনালোঁ আজি। দেখিছেনে বেঙাটো আমাৰ মানে বেঙা নহয় দেই, আমাৰ ল'ৰা হয়, সিও আহিছে ভাত খাবৰ কাৰণে, সিও খাব বোলে। সিহঁতে নাচে বোলে, নাচিব দিলে অকণমান এনে। তাৰপিছতে এইফালে হিন্দি ভাজা হৈছে বৰ্তমান। অকণমান বিলাহীখিনি মানে সিজাৰ লগে লগে মই পানীটো দি দিলোঁ, গৰম পানী দি দিছোঁ দেই গাইছ। আৰু তেখেতে ঠাণ্ডা পানী দিয়াৰ লগে লগে অকণমান উতলিব, অকণমান দেৰি লাগে। সিও ভাত খাব ৰখি আছে। তাৰপিছতে মই গৰম পানী দি দিছোঁ সেইকাৰণে। তাৰপিছত মাছকেইটা দি দিলোঁ আঞ্জাখিনি উতলাৰ পিছতে। তাৰপিছতে এনেকৈ চব্জিখন বনালোঁ দেই গাইছ, আৰু বেলেগ বনোৱা নাই। আৰু লগতে মই এইফালে আঞ্জাখন বহাই থৈ এইফালে তিতাকেৰেলা কাটি লৈছিলোঁ দেই গাইছ, তাৰ লগতে আলু দিছোঁ, দি লগতে পিঁয়াজটো একেলগে কাটি ল'লোঁ। তাৰপিছতে এইফালে চব্জিখন প্ৰায় ধুনীয়াকৈ উতলিছে। আলু 2 পিচমান ভাঙি দিলে আঞ্জাখন মানে টেঙাৰ আঞ্জাখন অকণমান গোট খাই যাব দেই গাইছ। আৰু কোনে কোনে খাই ভাল পায়, কণ বিলাহীৰ সৈতে আপোনালোকে খাই পাইছেনে এনেকৈ ক'বচোন। আৰু এনেকৈ ঘৰতে থাকিলে কিছুমান বস্তুৰ সৈতে বনাব পাৰি, এনেকৈ মাছ বা মাছ থাকিলেও নাথাকিলেও এনেকৈ খাব পাৰি, মচুৰ দাইলৰ লগতো খাব পাৰি গাইছ। এয়া চব্জিখন বৰ ধুনীয়াকৈ উতলি আছে। আৰু লগতে মই এইফালে আমাৰ বৌ আছে, আৰু এইটো ৰিম্পী, মামাৰ ছোৱালী হয়। তাতে আম চুৰকি আছে দেই গাইছ। আমটো খাব লাগিব ন, আমৰ বতৰ যিহেতু। তাৰপিছতে মই এইফালে চব্জিখন নমাই থ'লোঁ। নমাই থৈ এইফালে ভাজিখন সৰু কেৰাহীতে বহাই দিলোঁ। অকণমান ইফালেও তাড়াতাড়ি বনাই আছোঁ, সিফালেও আমৰ মানে জিভাৰ পানী পৰি আছে। মানে কেতিয়া খাব পাম, ইফালে কেতিয়া বনোৱা হ'ব, তাৰমানে সেইটোৱে মই ভাবি চিন্তি বনাই আছোঁ দেই গাইছ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি কিছুমানে চেষ্টা কৰা নাই দেই গাইছ, কৰি দিব দেই। আৰু তিতাকেৰেলা ভাজিখন এনেকৈ বনালে দেখিছেনে আঞ্জাখন খাবলৈ কেনেকুৱা হৈছে, টেষ্টি হৈছে দেই গাইছ। আৰু আপোনালোকে চাওক, এয়া টেঙাৰ আঞ্জা আৰু ইফালে তিতাকেৰেলা ভাজি হ'বই হ'ল। আৰু নেক্সট বাই বাই সকলোকে। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। তেতিয়ালৈকে মোৰ ভিডিঅ'টো পূৰা শেষলৈকে চাব দেই গাইছ। টেঙাৰ আঞ্জাৰ পূৰা উতলি আছে, আৰু উতল খোৱাৰ আঞ্জাখনে খুবেই টেষ্টি দেই।